নহয় কামত গুচি গ'ল হেৰি 2:30-3টামান বজাত আহিব আসসালামু আলাইকুম আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ আজি ৰাতিপুৱা মই চাহ খোৱাৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে দেখিলে মই চাহ খাই আছিলোঁ ৰাতিপুৱা তেতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মোৰ বাকী থকা কামখিনি মই কৰি আছোঁ যিহেতু ঘৰৰ কাম কৰিবই লাগিব আৰু এই ঘৰৰ কামখিনি কৰি থাকোঁতে মাক ক'লোঁ যে মা আপুনি অকণমান ভিডিঅ'টো কৰি দিয়ক সেই মা মানে ভিডিঅ'খিনি কৰি দিছে যিহেতু মা ওচৰত আহিব পৰা নাই ভিডিঅ' কৰিবৰ কাৰণে কাৰণ তেওঁৰ ভৰিৰ বিষ আজি প্ৰায় 2 মাহ ধৰি কিনে ভৰিৰ বিষ আৰু সেইকাৰণে তেওঁ ভালকৈ খোজকাঢ়িব নোৱাৰে সেয়ে তেওঁ বিচনাত বহি ইটো ৰুমৰ পৰা মোক মানে ভিডিঅ'খিনি কৰি দি আছিলে আৰু যিহেতু ভিডিঅ' কৰোঁতে মানে কি কাম কৰি থাকিলে ভিডিঅ' কৰিব অকণমান দিগদাৰ হয় কোনোবা এজনে যদি অকণমান হেল্প কৰি দিয়ে তেনে ভাল হয় কৰিবৰ কাৰণে ভিডিঅ'খিনি সেয়ে মই মাক দিলোঁ আৰু এহাতে ঘৰ সাৰি থাকিম আৰু এহাতে যদি মই ভিডিঅ' কৰি থাকোঁ তেনে নহয় তেনেকুৱা ভিডিঅ'টো ভাল আৰু সেয়েহে মাক দিয়া হ'ল যে মা অকণমান আপুনি ভিডিঅ' কৰি দিয়ক বুলি আৰু তেওঁ কৰি আছিলে কেতিয়াবা চাবচোন ঘৰৰ কামখিনি ইমান সোনকালে হৈ যায় মানে পটকৈ হৈয়ে যায় কামখিনি হাতত লোৱা মাত্ৰকৈ মানে কামখিনি হৈ যায় আৰু কেতিয়াবা ইমান সময় লাগে একেখিনি কামে মানে নহয় আচলতে এইবোৰ চব নিজৰ মনৰ ওপৰৰ কথা আৰু গাটো ভাল থাকিব লাগে গাটো ভাল থাকিলে মনটো ভাল থাকিলে ঘৰৰ কামখিনি পটকৈ হয় কিন্তু যেতিয়া মানুহৰ গা হাত ভাল নাথাকে আৰু মনো ভাল নাথাকে তেতিয়া মানুহক মানে একো কাম কৰিব মন নাযায় মানে টানি টুনি কামখিনি কৰা হয় ঠেলিৰ ওপৰত আৰু মোৰো সেই তেনেকুৱা মাজত হৈছিলে সেইকাৰণে মই মানে ভিডিঅ' বনোৱা এৰিয়েই দিছিলোঁ ভিডিঅ' কৰা নাছিলোঁ তাৰপিছত আৰু ঘৰৰ চবে ক'লে যে না কৰচোন কেলৈ নকৰিবিনো একেখিনি কামেই হয় আৰু কৰিবই লাগে যিহেতু খালি ভিডিঅ'হে কৰিব আছে সেয়ে মই আকৌ ভাবিলোঁ যে ঠিকেই কৈছে কৰোঁচোন কি হয় বা সেই ভাবি আৰু মই কাম আকৌ ভিডিঅ' কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'খিনি চাই ভাল পাব আৰু যদি ভাল লাগে আপোনালোকক মোক জনাব আৰু যদি মোক কিবা শুধৰাবও লাগে সেইখিনি আপোনালোকে মোক জনাবচোন কেনেকৈ কি কৰিব লাগে আচলতে মই ভিডিঅ'ৰ বিষয়ে একোৱেই নাজানো আৰু ইউটিউবৰ বিষয়েও মই একো ভালকৈ নাজানো অলপ চলপ এনেই চাই অলপ শিকিছোঁ কেনেকৈ কৰিব লাগে কিন্তু মই নাজানো আপোনালোকে যদি মোক জনায় আৰু অলপ শিকাই দিয়ে তেনেহ'লে মোৰ কাৰণে ভাল হ'ব ইফালে আব্বাই বজাৰ কৰি লৈ আহিছে এয়া মিঠাতেল আনিছে তাৰপিছত আৰু কি আনিছে জানো এইখিনি আলু তাৰপিছত এয়া কাচকল ধনিয়া পাত লৈ আহিছে তাৰপিছতে মাছ আনিছে মাছখিনি ক'ৰবাত খাব লাগিব আৰু ইয়াত আনিছে মূলা দিয়া ইয়াতে মাছখিনি এয়া আনিছে কি মাছ আনিছে ক'ব পৰা নাই পাভ মাছ লৈ আহিছে সেইখিনি আৰু আনিছে ইয়াতে মূলা আনিছে লোকেল মূলা হয় এইবোৰ নতুন ওলাইছে আৰু এতিয়া নতুন ওলাইছে এইবোৰ মূলা খাবলৈ এতিয়া ভাল পুৰণা হ'লে আৰু ভাল নালাগে আৰু নতুন ওলালে দামো বেছি থাকে যেতিয়া সস্তা হয় তেতিয়া আকৌ খাবও মন নাযায় আৰু ইফালে আনিছে আটা পেকেট এটা আৰু এয়া এতিয়া ঘৰ দুৱাৰ চাফা কৰি ল'লোঁ এপিনেও হৈ গ'ল পিছত এয়া এইবোৰ চাফা হ'ল ঘৰ সাৰি বিচনা পাতি উঠাই মেলি চব চিজিল কৰি দিলোঁ এইবোৰ চাফা কৰি দিলোঁ গোটেইবোৰ একদম হাইৰাণ হৈ গ'লোঁ সেইফালে মই ঘৰ চৰ সাৰি আছিলোঁ
আৰু এইপিনে মায়ে মাছখিনি কাটি দিলে, এইপিনে কাচকল কাটি দিলে, এইপিনে মূলাখিনি আনিছিলে মূলাখিনি কাটি দিলে, আৰু এইপিনে পিঁয়াজ অলপ কাটা আছে। তো এতিয়া মই এইখিনি বনাম আৰু মাছ দি মূলা দি বনাম, আকৌ মাছ দি কিনে কাচকল দি কিনে দুখন তৰকাৰী বনাই দিম, একেবাৰে দুইটা আমাৰে হৈ যাব। এতিয়া ভাতখিনি বহাই দিছোঁ, এয়া ভাত বহাই দিছোঁ আৰু কেৰাহীখনো বহাই লৈছোঁ, মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া কেৰাহীখন বহাই লৈছোঁ, মাছখিনি ফ্ৰাই কৰিম। এইখিনি মাছ হালধি নিমখ লগাই থৈছোঁ, আৰু এই তৰকাৰীখিনি এতিয়া বহাম। এয়া মাছ ভাজি হৈ গ'ল, মাছখিনি ফ্ৰাই কৰি ল'লোঁ, আৰু এইফালে মূলা তৰকাৰীখিনি বহাই দিছোঁ। তাৰপিছত ইফালে কাচকলৰ তৰকাৰীখিনি বহাই দিছোঁ, হৈ যাব এতিয়া। আৰু এয়া মোৰ তৰকাৰী এতিয়া হৈ গ'ল কমপ্লিট। মই মাছখিনিও দি দিলোঁ, তৰকাৰী বনোৱা হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। ইয়াতে কাচকল আৰু মাছৰ তৰকাৰী, ইয়াতে ধনিয়া পাত নিদিওঁ, আৰু এইখিনিত এতিয়া মাছ দিয়া নাই, দিম আৰু উতলি গ'লে। তাৰপিছতে আৰু এই ধনিয়া আনিছে আজি, এই ধনিয়া মুঠিটো চাওকচোন কিমান অকণমানি। এই অকণমানি ধনিয়া মুঠিটোৰ দামেই এতিয়া হৈছে 10 টকা। আৰু অলপ দিনৰ পিছত এইখিনি পেলনিয়ে যায় এনেকুৱা। এই 10 টকাৰ ধনিয়া এইখিনি। এয়া মোৰ তৰকাৰী হৈ গ'ল এতিয়া। এইখিনি মূলা তৰকাৰী, এইখিনি কাচকল আৰু মাছৰ তৰকাৰী, এয়া ভাত হৈ গ'ল। ভিডিঅ'টো নহ'ল। এয়া মোৰ এতিয়া তৰকাৰী হৈ গ'ল। এইখিনি মূলা দি আৰু মাছ দি বনাইছিলোঁ, এইখিনি হৈ গ'ল। তাৰপিছত কাচকল দি আৰু মাছ দি বনালোঁ, এইখিনিও হৈ গ'ল। এয়া ভাত হৈ গ'ল, আৰু ভণ্টিয়ে এতিয়া ভাত বাঢ়ি আছে। এয়া কাপোৰৰ ওপৰত ভাত বাঢ়ি আছে, আৰু কালিৰে ইয়াতে মাংস তৰকাৰী আছিলে ব্ৰইলাৰ, এইখিনি এই ভাজিখিনি, আকৌ ইয়াতে ৰাতি শুকান মাছ চাটনি কৰিছিলে, সেইখিনিও আছে। ফালে এয়া ভণ্টিয়ে ভাত বাঢ়ি আছে। আৰু এয়া মেকুৰীটো সদায় নিচিনাত বহি আছে, আজিও ই ইয়াতেই থাকে, এইটো তাৰ জেগা হয় বহা। আৰু এইপিনে টিকলু কি কৰি আছে? কি কৰি আছা? ইফালে মায়ে কেঁচুৱাটোলৈ বহি আছে। এতিয়া ভাত পানী খোৱা হৈ গ'ল, আৰু কাঁহী বাতিখিনিও ধুই দিছোঁ। এয়া গোটেই কাঁহী বাতিখিনি ধোৱা হ'ল, ভাতো খালোঁ, আৰু এতিয়া অলপ দেৰি শুবলৈ যাম বুলি ভাবিছোঁ। অলপ দেৰি শুই ল'ম, তাৰপিছত উঠি কিনে বাকী কামখিনি কৰিম। এয়া গোটেই বাচনখিনিও ধোৱা হ'ল, ধুই মেলি চব থৈ দিছোঁ, আৰু এইখিনিও থৈ দিছোঁ। আৰু এইটো দেখিছেনে, পটাগুটিটো দি থৈছোঁ। আৰু মাছ তৰকাৰী বনাইছোঁ আজি, আৰু মেকুৰীয়ে পেলাই মেলি শেষ কৰিব বুলি ওপৰত পটাগুটি এটা দি থৈছোঁ। দুপৰীয়া ভাত পানী খোৱাৰ পিছত আৰু একো কৰা নাই, শুলোঁ, বহুত দেৰি শুলোঁ। শোৱাৰ পিছত উঠিলোঁ, উঠি চাহ তাহ খাই মেলি বহুত দেৰি বহিলোঁ। তাৰপিছত এতিয়া প্ৰায় ৰাতি 8:30মান বাজিছে, আৰু মায়ে কেঁচুৱাটোক মালিচ কৰি আছে। আৰু ইফালে দেখিছে নহয়, সি কিমান ফূৰ্তিত আছে, তাৰ লগত আমিও ধেমালি কৰি আছোঁ। এই চাওক কিমান ফূৰ্তি, সি মানে ফূৰ্তিত থাকিব নোৱাৰা অৱস্থা তাৰ তেনেকুৱা হয়। আৰু ময়ো সেই ভিডিঅ' অকণমান কৰি থৈছোঁ, সদায় কাৰণে চিন এটা থাকিব বুলি। আৰু ইয়াতে মোৰ ভিডিঅ'টো আজি শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ কিবা ভুল ত্ৰুটি হ'লে সেইখিনিও মোক আপোনালোকে জনাব। ধন্যবাদ।